গোলাঘাটত এনকেটিভিৰ বাতৰিৰ প্ৰভাৱ মইনাপাৰৰ কাঠকটীয়া গাঁৱৰ চৰকাৰী মাটিত উচ্ছেদ আৰু ইমতিয়াজ নামৰ এজনে দীৰ্ঘদিনে বিক্ৰী কৰি আহিছিল ভূমি মাটিখিনি সন্দেহজনক লোকৰ আবাভূমি হৈ পৰিছিল আৰু 22 ফেব্ৰুৱাৰী এই সন্দৰ্ভত এনকেটিভিত বাতৰি সম্প্ৰচাৰ হৈছিল ৰাজচক্ৰৰ এছকে বিভাস শইকীয়াৰে মাটিৰ মালিকৰ মিতিৰ আলীৰ অভিযোগ আৰু এই বিষয়টোত হস্তক্ষেপ কৰে গোলাঘাট জিলা প্ৰশাসনে দতাকৈ পৰিয়ালক আজি উচ্ছেদ চলোৱা হয় আৰু 25 মেত উচ্ছেদৰ জাননী জাৰি কৰিছিল প্ৰশাসনে আৰু এই সন্দৰ্ভতে সবিশেষ জানিবলৈ পোনপটীয়াকৈ লাইভত যাবলৈ বিচাৰিছো সতীৰ্থ সাংবাদিক আমাৰ সৈতে আছে দেৱাশিষ সাহা আছে দেৱাশিষ সাহা পোনপটীয়াকৈ আপোনাৰ কাষলৈ গৈছো গোলাঘাটত দেখিবলৈ পোৱা গৈছে এতিয়া মইনাপাৰাৰ কাঠকটীয়া গাঁৱৰ চৰকাৰী মাটিত এতিয়া প্ৰশাসনে উচ্ছেদ চলাইছে দতাকৈ পৰিয়ালক উচ্ছেদ কৰা হৈছে গতিকে কেনে ধৰণৰ এটা পৰিৱেশ এই মুহূৰ্তত বিৰাজ কৰিছে আৰু যিসকল উচ্ছেদিত তেওঁলোকে কি কয় নিশ্চয় তৃষ্ণা মই প্ৰথমতে পৰিৱেশ দেখুৱাইছোঁ যে 25/5/2025 তাৰিখে গোলাঘাট জিলা প্ৰশাসনৰ এটা জাননী আৰু 10টাকৈ পৰিয়ালক এই সমগ্ৰ চৰকাৰী ভূমিৰ পৰা নিজে স্বইচ্ছাই উঠি যোৱাৰ এটা জাননী আৰু তাৰ পাছত তেওঁলোকে সেই জাননীৰ কোনো ধৰণৰ কেৰেপ নকৰাৰ বাবে আজি এনে ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে সকলোৰে অভিযোগ কৰিছে যে ইমতিয়াজ আহমেদ নামৰ এগৰাকী ব্যক্তিয়ে তেওঁলোকক বিক্ৰী কৰিছিল মাটি আৰু এই মাটিতেই তেওঁলোকে টকা পইচা দি কিনাৰ ফলতে প্ৰকৃততে এই ধৰণৰ এটা পৰিৱেশৰ এই মুহূৰ্তত সৃষ্টি হ'ল লগত প্ৰকৃততে অমূল্য নামৰ এগৰাকী ব্যক্তিয়ে সহযোগ কৰাৰ এই মুহূৰ্তত অভিযোগ উত্থাপন হৈছে মই দেখুৱাই যাবলৈ যত্ন কৰিছোঁ ইয়াত কেইবাগৰাকীও উচ্ছেদিত আছে তেওঁলোকৰ সৈতে মই কথা পাতি যাবলৈ যত্ন কৰিম 10 গৰাকীকৈ ব্যক্তিক এই ধৰণৰ জাননী প্ৰদান কৰা হৈছে এগৰাকী উচ্ছেদিত আছে দাদা কিমান দিনৰ পৰা আপোনালোক ইয়াত আছে ইয়াত আপোনাৰ মাটিটো কিনা হ'ল আপোনাৰ 2 বছৰ নাই হোৱা কাৰ পৰা কিনিছিলে এইটো কি নাম আছিলে নামটো অমূল্য আৰু লগত কোন আছে মোৰ জোৱাইটোৱে কিনিছে কি নাম জোৱাইটোৰ নাম হানিফ মোৰ ছোৱালীজনীয়ে কিনিছে আপোনাৰ ৰুমা সীমা আৰু ইমতিয়াজ বোলাজনৰ কথা কৈ আছে সকলোৱে ইমতিয়াজৰ কথা হ'ল কি যেতিয়া মাটিটো কিনিবলৈ আহে মোৰ জোৱাইয়ে মোক মাতিলে বা বোলে মইনাপাৰৰ মাটি এডোখৰ চাইছোঁ একচনীয়া পতা লওঁ নেকি বুলি ব'লকচোন তাত চাবলৈ আহিলোঁ আহি পেলাই মাটিডোখৰ ঠিকে আছে তেতিয়া ইমতিয়াজক আমি পালোঁ ইমতিয়াজ আছিলে লগত তেতিয়া ক'লোঁগৈ চোৱা তুমিতো আমাৰ ইয়াৰ লোকেল মানুহ হয় মোতকৈ সি 2-3 বছৰ সৰু হয় নেকি মাটিডোখৰ বোলে গিজান মাটি নেকি বোলে গিজান নহয় বোলে একচনীয়া পতা হয় তোমালোকৰ পতা ওলাই যাব বোলে সিও লগত লাগি আছে ৰাতিপুৱাৰ পৰা দিনটো সি কোৰ্টত আছে মানে ইমতিয়াজ আহমেদে কৈছে বোলে একচনীয়া পতাহে টেনশ্যন নল'বা বোলে যেতিয়া তেওঁ মোক কৈ দিলে নিজৰ গাঁৱৰ মানুহটোৱে তেতিয়াতো আৰু টেনশ্যনে নাই ইয়াত তেতিয়া ঠিক আছে হ'ব দিয়ক তেওঁ কোৰ্টত আমি সোমাই মেলি কিমান পইচা দিলে আপোনাৰ 1.5 কথা লৈছোঁ আধা 1 কথা লৈছে মোৰ ডাঙৰ ছোৱালীজনীয়ে 2 লাখ টকা দি আধা কথা মোক সৰু ছোৱালী 2 নম্বৰ ছোৱালীজনীয়ে লৈছে জাননীখন পাইছিলেনে জিলা প্ৰশাসন দিছিলে যে জাননীখন আপোনাৰ আজি এইকেইদিনতে পাইছিলোঁ 10 দিনৰ আগত তাৰপিছত কেনেধৰণৰ পৰিৱেশ হ'ল ইমতিয়াজক সুধিছিলে তেতিয়া আমি ইমতিয়াজ আহিছিলে ইমতিয়াজ আহি ইয়াত সোমাই পেলাই আমি আলোচনা কৰিলোঁ ইমতিয়াজ এতিয়া কেনেকৈ কি হ'ব উল্টাই ইমতিয়াজৰহে গৰম মানে কথা পাতিবলৈ চাওঁচে তেখেতৰ মাতবিলাক ডাঙৰ তেতিয়া মাইকী মানুহখিনিয়ে কথা পাতিছে তেতিয়া মই কৈছোঁ তুমি লাহে লাহে কথাটো পাতা কথাটো কেনেকৈ কি হয় নহয় বোলে আমুক ইমতিয়াজ মানে স্বামীৰ নে ইমতিয়াজ এনেকুৱা গৰম কথা পাতিছে মানে বোলে টেনশ্যন ল'ব নাই তেখেতৰ ব্যৱহাৰো বেয়া এই স্বামীম ইমতিয়াজ নে কি নাজানো স্বামীম বুলিহে জানো তেখেতৰ ব্যৱহাৰো বেয়া আৰু একদম মানে বহুত অভদ্ৰামী কথা পাতে কিনোতে ভাল ব্যৱহাৰ দেই কিনোতে একদম পূৰা ভাল ব্যৱহাৰ কৰিছে লগত গৈছে মেলিছে একদম ধুনীয়াকৈ ব্যৱহাৰ কৰিছে পতা হৈ যাব বুলি কৈছে ল'ব পাৰিবা আমি ইয়াৰ গাঁৱৰ লোকেল মানুহ 18 বছৰৰ পৰা সৰুৰ পৰা ডাঙৰ হৈছোঁ তেনেকৈ কৈছে আমাক সব কথা আমাক কৈছে কিমান ঘৰ মানুহ বহিছে ইয়াত কিমান ঘৰ বহিছে 10 ঘৰ 10 ঘৰৰ লগতে ইমতিয়াজ জড়িত নেকি বাকিখিনি কথা নাজানো মানে আমাৰ নিজৰটো কথাহে আমি জানো ধৰক মই দেখুৱাইছোঁ এইসকল লোক এতিয়া বিপাঙত পৰিছে প্ৰকৃতাৰ্থত লাখ টকা দি এই ধৰণৰ মাটি তেওঁলোকে ক্ৰয় কৰিছিল কোনো লোকৰ প্ৰৰোচনাত পৰি এনেধৰণে মাটি ক্ৰয় কৰি এতিয়া চৰকাৰী ভূমিত তেওঁলোক ইমান দিন ধৰি বসবাস কৰি আছিল আজি প্ৰশাসনে এক জাননী মৰ্মে এই ধৰণে এইসকল লোকক উচ্ছেদ কৰিছে আৰু এতিয়া সকলো দিশহাৰা হৈ পৰিছে মই দৃশ্যটো আপোনালোকক দেখুৱাইছোঁ আৰু মই নামসমূহ উল্লেখ কৰিব বিচাৰিছোঁ এই যিসকল ব্যক্তি ইয়াত প্ৰকৃততে প্ৰৰোচনাত পৰি এই ধৰণৰ মাটি ক্ৰয় কৰিছিল তেওঁলোক হৈছে বুবুল আলী ইছমাইল আলী বাবলু আলী আব্দুল কাছিম আছিৰুদ্দিন লস্কৰ আতাবুৰ ৰহমান আবুল কাছেম সৈয়দ আলী ৰীনা বেগম জানুতুৰী এই 10 গৰাকী ব্যক্তিৰ বিৰুদ্ধে এনেধৰণৰ জাননী আছে আপোনালোকে যিফালে চাই সকলো ফালে এই মুহূৰ্তত জেচিবিৰে এক্সকেভেটৰে এইসমূহ স্থান খান্দিছে আৰু সকলো লোককে প্ৰকৃততে উচ্ছেদ কৰি দিছে এই সকলো লোক এতিয়া প্ৰকৃততে দিশহাৰা হৈছে স্থানীয় দল সংগঠনৰ প্ৰতিনিধি আছে কি ক'ব লগা আছে সমগ্ৰ ঘটনাত এতিয়া ৰাইজ প্ৰৰোচিত হৈছে বুলি এটা অভিযোগ হৈছে হয় চাওক সমগ্ৰ ঘটনাটো এটা বুমেৰাং সোমাই আছে কিয়নো আমাৰ এই যি মইনাপাৰ অঞ্চল
আমি সৰুৰে পৰা আমি মইনাপাৰ অঞ্চল বুলিয়ে জানো বা আমাৰ অভৰপীয়া গাঁও বুলি জানো বা আমাৰ কৈবৰ্ত গাঁও বুলি জানো, কিন্তু হঠাৎ কেনেকৈ মেপখন সলনি হৈ কেনেকৈ এই কোনো ধৰণৰ নাম নোহোৱা কাটকটীয়া গাঁৱত আমাৰ মেপখন সোমালে সেইটো আচলতে চব মানুহে ভাবি অবাক হৈছে। আৰু যিসকল গোলাঘাট চাৰ্কুল আছে, মৰঙী চাৰ্কুল আছে, কিন্তু গোলাঘাট চাৰ্কুলৰ পৰা আহি দুয়োটা যৌথভাৱে ইয়াত উচ্ছেদ চলাইছে আৰু উচ্ছেদিত পৰিয়ালৰ ভিতৰত ইয়াত খিলঞ্জীয়া মানুহো আছে। আমি উচ্ছেদৰ বিৰোধিতা নহয়, কিন্তু ক'বলৈ বিচাৰিছোঁ যে খিলঞ্জীয়া মানুহকেইঘৰ যদি ইয়াত উচ্ছেদ কৰিবলৈ আছিলেই তেতিয়াহ'লে ইয়াত চৰকাৰীভাৱে কিয় লাইন দিছিলে, আৰু যদি উচ্ছেদ কৰিবলগীয়া আছিলে যদি চৰকাৰীভাৱে কিয় ঘৰ দিছিলে, যদি ইয়াত উচ্ছেদ কৰিবলগীয়া আছিলে তেতিয়াহ'লে চৰকাৰী কিয় ৰাস্তা দিছিলে। গতিকে এই গোটেই কথাখিনি তেখেতলোকে আগতে গম নাপাইছিলে নেকি? আজি পূৰ্বপুৰুষৰ পৰা যিসকল খিলঞ্জীয়া লোকে ইয়াত বসবাস কৰি খেতি বাতি কৰি আছিলে তেখেতলোকলে এই 10টা পৰিয়ালেই নহয়, ইয়াৰ সমগ্ৰ অঞ্চলটোত মইনাপাৰ এই যিটো অঞ্চলত আমি ৰৈ আছোঁ ইয়াৰ পৰা ধনশী দলঙলৈকে গোটেই অঞ্চলটোত আগতে যিখন ফাৰ্মৰ নামত আছিলে মাটি 108 বিঘা, সেই ফাৰ্মৰ মাটিখিনিও আচলতে তেখেতলোকে এতিয়া কাটকটীয়া বুলি ক'বলৈ চেষ্টা কৰিছে। আৰু গোটেই মাটিখিনি খিলঞ্জীয়া মানুহলৈও বহুতলৈ গোটেই অতীতৰ পৰা বাস কৰা সকলো মানুহলৈ নটিচ আহিছে যে আপোনালোকে ইয়াত আৰু কোনো ধৰণৰ ঘৰ বাৰী বনাব নোৱাৰিব, খেতি বাতি কৰিব